আজি মই আপোনালোকৰ আগত এডোলেসেন্ট গাৰ্ল আৰু ইয়াং লেডিজত হোৱা ব্ৰেষ্ট টিউমাৰ এটাৰ বিষয়ত ক'ব খুজিছোঁ। বহুতো ক্ষেত্ৰত দেখা যায় যে আফটাৰ এটেইনিং দ্য পিউবাৰ্টি বহু ক্ষেত্ৰত দেখা যায় কিছুমানে ব্ৰেষ্ট পেইনৰ কমপ্লেইন এটা কৰে, হয়তো কেতিয়াবা মেনুষ্ট্ৰেশ্যনৰ ঠিক আগত বা মেনুষ্ট্ৰেশ্যনৰ সময়ত বা মেনুষ্ট্ৰেশ্যন হৈ যোৱাৰ কেইদিনমান পিছত। সেইটো কাৰণত আপোনালোকে ইমান চিন্তা কৰিব লগা দৰকাৰ নাই, কাৰণ কেতিয়াবা হৰমনেল চেঞ্জৰ কাৰণে বা অলপমান ফাইব্ৰ'এডিনোচিছ বুলি আমি কওঁ, যিটো ব্ৰেষ্টত থকা গ্লেণ্ডুলাৰ টিস্যুৰ হৰমনেল চেঞ্জৰ কাৰণে হয়, আৰু এইটো সেলফ লিমিটেড ডিজিজ হয়। কোনো ধৰণৰ ইনভেষ্টিগেশ্যনত কেতিয়াবা হয়তো আল্ট্ৰাসাউণ্ড কৰিলেও বা MRI কৰিলেও হয়তো একো ডিজিজ নোলায়, আৰু এইটো সেলফ লিমিটেড হয়। কিছুদিনৰ পিছত এইটো নিজে নিজে ঠিক হৈ যায়, কিছু বছৰৰ পিছত বা আফটাৰ 35 ইয়াৰ্ছত এটেইন কৰাৰ পিছত এইটো প্ৰব্লেমটো নোহোৱা হৈ যায়। গতিকে তাৰ কাৰণে ইমান চিন্তা কৰিব দৰকাৰ নাই। কিন্তু মই এইখিনিতে আপোনালোকক এটা ব্ৰেষ্ট টিউমাৰ কমনলি পোৱা যায় এডোলেসেন্ট গাৰ্ল বা ইয়াং লেডিজত, এটা হ'ল ফাইব্ৰ'এডিনোমা। এই টিউমাৰটো জেনেৰেলি এচিমটমেটিক হয়, মুভেবল হয়। কেতিয়াবা যদি ভুক্তভোগীয়ে নিজৰ ব্ৰেষ্টটো পালপেট কৰে তেতিয়াহ'লে গম পাব সৰু টিউমাৰ এটাৰ নিচিনা হাতত লাগে, আৰু যিটো একে জেগাতে স্থিৰ হৈ নাথাকে, ইফাল সিফাল কৰি থাকে, যিটো কাৰণত এইটো টিউমাৰক আমি ব্ৰেষ্ট মাউচ বুলিও কওঁ। চাইজটো ইয়াৰ ভেৰিয়েবল হয়। যদি 2 বা 2.5 চেণ্টিমিটাৰৰ ওপৰত হয় তেতিয়াহ'লে তাৰ হয়তো কেতিয়াবা ট্ৰিটমেণ্টৰ দৰকাৰ হয়। আপ টু 4 চেণ্টিমিটাৰলৈকে FDA এপ্ৰুভ ট্ৰিটমেণ্ট আছে। বহুতো ক্ষেত্ৰত এনেকুৱা ধৰণৰ টিউমাৰবিলাকত কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নহয়। 14 ইয়াৰ্ছৰ পৰা 35 ইয়াৰ্ছৰ ভিতৰৰ এজ গ্ৰুপত এই ধৰণৰ টিউমাৰ ব্ৰেষ্টত দেখা যায়, আৰু ব্ৰেষ্টৰ ওপৰৰ আৰু বাহিৰৰ ছাইডত খুব কমন হয়। 35 ইয়াৰ্ছৰ পিছত বা আফটাৰ মেন'পজ হৈ যোৱাৰ পিছত এই টিউমাৰবিলাক নিজে নিজে নোহোৱা হৈ যায়। গতিকে বহুতো ক্ষেত্ৰত পেচেণ্টক আমি কাউন্সেলিং কৰিয়ে কৈ দিওঁ যে কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নাই, আৰু পেৰিয়ডিকেলি হয়তো 3 মান্থছ বা 6 মান্থ পিছত আপোনালোকে এবাৰ টেষ্ট কৰি ল'ব। যদি চাইজটো বাঢ়া নাই বা তাৰ কেৰেক্টাৰ চেঞ্জ, মই ক'লো এচিমটমেটিক, কোনো ধৰণৰ চিমটমছ নাথাকে, বা তাৰ লগত যদি পেইন হোৱা নাই, ই জেনেৰেলি ফাৰ্ম টাইপৰ হয়, ই যদি হাৰ্ড হৈ যোৱা নাই আৰু ক'তো যদি ফিক্সড হৈ যোৱা নাই তেতিয়াহ'লে চিন্তা কৰিব দৰকাৰ নাই। কিন্তু কেতিয়াবা যদি কেৰেক্টাৰটো চেঞ্জ হৈ ফিক্সড হৈ যায় বা হাৰ্ড হৈ যায় বা লগতে চুলে বহুত পেইন অনুভৱ কৰে, তেতিয়া তাক নিৰ্ধাৰণ কৰাটো দৰকাৰ যে এইটো কি ধৰণৰ টিউমাৰ, আৰু সেই হিচাপত তাৰ ট্ৰিটমেণ্ট লোৱাটো দৰকাৰ। এই ধৰণৰ টিউমাৰৰ কাৰণ হ'ল লেডিজৰ বা এডোলেসেন্ট গাৰ্লৰ দুটা হৰমন থাকে, ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন। এইটো যেতিয়া ইমবেলেঞ্চ বা ইষ্ট্ৰজেন যেতিয়া প্ৰিডমিনেণ্ট হয় তেতিয়া এই ধৰণৰ টিউমাৰ দেখা যায়। আৰু ইয়াক আমি কেনেকৈ প্ৰুভ কৰিব পাৰোঁ, কাৰণ কি এই ধৰণৰ টিউমাৰবিলাকত যেতিয়া বায়'পচি কৰি আমি যদি লেবত টেষ্ট কৰোঁ তেতিয়াহ'লে টিউমাৰত কিছুমান ইষ্ট্ৰজেন ৰিচেপ্টৰ থাকে। সেই ৰিচেপ্টৰবিলাক থকাৰ কাৰণে এইটো প্ৰুভ হৈ যায় যে এইটো ইষ্ট্ৰজেন ডিপেণ্ডেণ্ট বা এই লেডিজৰ হৰমন ডিপেণ্ডেণ্ট হয়, আৰু সেইকাৰণে মেন'পজ বা আফটাৰ 35 বা 40 ইয়াৰ্ছৰ পিছত জেনেৰেলি ই শ্ৰিংক হৈ যায় বা কেতিয়াবা নোহোৱা হৈ যায়। ইয়াৰ আৰু এটা কাৰণ হ'ল জেনেটিকেল। কেতিয়াবা ফেমিলিত চলি থাকে, আৰু কাৰোবাৰ ফেমিলিত যদি ব্ৰেষ্ট কেঞ্চাৰ বা ব্ৰেষ্ট টিউমাৰ আছিল, তেনেকুৱা ধৰণৰ মহিলাৰ বা তেনেকুৱা ধৰণৰ ছোৱালীৰ এইটো টিউমাৰ হোৱাৰ চান্সেছটো বেছি থাকে। তেওঁলোকে এই সতৰ্কতা লোৱাটো দৰকাৰ। আৰু কিছুমান খাদ্যাভ্যাস বা লাইফ ষ্টাইল চেঞ্জৰ কাৰণে এনেকুৱা ধৰণৰ টিউমাৰ দেখা যায়। খাদ্যাভ্যাসৰ ভিতৰত যেনেকুৱা ধৰক গ্লুটেন ডায়েট বা ফাষ্ট ফুড, যিবিলাকে ফাষ্ট ফুড বেছি খায়, যেনেকৈ PCODৰ প্ৰব্লেমটো ফাষ্ট ফুড খালে আমি বেছি দেখা পাওঁ, তেনেকুৱা ধৰণে ফাইব্ৰ'এডিনোমা ফাষ্ট ফুডটো এভইড কৰিব লাগে ফাইব্ৰ'এডিনোমা নহ'বৰ কাৰণে। এই ধৰণৰ টিউমাৰ আমি নিৰ্ধাৰণ কৰিবৰ কাৰণে এটা ছ'ন'মেমোগ্ৰাফি বা আল্ট্ৰাচাউণ্ড এটা কৰিলে আমি ডায়েগন'জ কৰিব পাৰোঁ। হঠাতে কেতিয়াবা বায়'পচি বা FNAC দৰকাৰ হয় যদি আপোনাৰ টিউমাৰটো হাৰ্ড লাগিছে বা অত্যধিক ডাঙৰ হৈছে, কম সময়ৰ ভিতৰত বাঢ়ি গৈ আছে বা একে জেগাত ফিক্সড হৈ আছে বা লগতে অত্যধিক পেইন আছে, তেতিয়া হয়তো FNAC বা বায়'পচি কৰি তাৰ টিস্যু বা চেল, তাৰ টাইপটো চাব লগা হ'ব পাৰে। আদাৰৱাইজ ছ'ন'গ্ৰাফি এটা চাফিচিয়েণ্ট ইয়াক ডায়েগন'জ কৰিবৰ কাৰণে। আৰু কেতিয়াবা মই যিটো ক'লোঁ যে যদি কেৰেক্টাৰ চেঞ্জ হয় টিউমাৰটো, তেতিয়া হয়তো এটা MRIৰো দৰকাৰ হ'ব পাৰে। এইখিনিতে মই এই ধৰণৰ টিউমাৰৰ আপোনালোকক ট্ৰিটমেণ্টৰ বিষয়ে কওঁ। ইয়াৰ ট্ৰিটমেণ্টৰ বিষয়ত মেক্সিমাম ক্ষেত্ৰত মই ক'লোঁ যে কোনো ট্ৰিটমেণ্টৰ দৰকাৰ নহয়, ই নিজে নিজে শ্ৰিংক হৈ যায় এটা এইজৰ পিছত। আৰু ইয়াৰ আৰু এটা লক্ষণ থাকে, এনেকুৱা ধৰণৰ টিউমাৰ কেতিয়াবা প্ৰেগনেঞ্চিৰ সময়ত অলপ গ্ৰ' কৰা দেখা যায়, আৰু প্ৰেগনেঞ্চি টাৰ্মিনেশ্যন হোৱাৰ পিছত বা ডেলিভাৰী হোৱাৰ পিছত এই টিউমাৰটো কমি যায়। গতিকে প্ৰেগনেঞ্চিৰ লগতো ৰিলেটেড থাকে, গতিকে তাৰ কাৰণেও কোনো চিন্তা কৰিব দৰকাৰ নাই। আৰু ট্ৰিটমেণ্টৰ কাৰণে কেতিয়াবা হৰমনেল ট্ৰিটমেণ্ট দিয়া যায়, কিন্তু এই ধৰণৰ দৰৱ বা হৰমনেল দৰৱ দিয়াৰ পিছত যদিও কেইদিনমান অকণমান শ্ৰিংক বা সৰু হোৱা যেন পায়, কিন্তু দৰৱ ষ্টাৰ্ট কৰাৰ লগে লগে আকৌ চাইজটো বাঢ়ি যাব পাৰে। গতিকে হৰমনেল ট্ৰিটমেণ্টটো তাত একো ধৰণৰ কামত নাহে। আৰু কিছুমান ক্ষেত্ৰত আন ধৰণৰ কিছুমান ট্ৰিটমেণ্ট, যেনেকুৱা চাৰ্জাৰী, এইটো অ'পেন চাৰ্জাৰী কৰি এক্সিশ্যন কৰিব পাৰি, টিউমাৰটো ওলাই দিব পাৰি, কিন্তু ইয়াৰ সততে দেখা যায় যে তাৰ কাৰণে এটা চাইক'লজিকেল অনুভূতি বা চাইক'লজিকেল ইছ্যু এটা থাকে লেডিজৰ, যে ব্ৰেষ্টটো ডিষ্টৰ্ট হ'ব পাৰে, তাতে স্কাৰ থাকিব পাৰে। আৰু ইয়াৰ মিনিমেলি ইনভেচিভ যিটো ইণ্টাৰভেনশ্যনেল ৰেডিঅ'লজিষ্টে আমি কৰোঁ
উইদাউট সার্জারি মাত্ৰ নিডিল এটাই দি পেলাই থাৰ্মেল এবলেশ্যন যেনেকৈ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি বা মাইক্ৰৱেভ বা ক্ৰায়'থেৰাপি কৰি পেলাই তাক ট্ৰিটমেণ্ট কৰিব পাৰি আৰু আজিকালি ৱৰ্ল্ড ৱাইড একচেপ্টেড আৰু এটা ট্ৰিটমেণ্ট হ'ল যিটো US FDA এপ্ৰুভড 2 to 2.5 সেন্টিমিটাৰৰ পৰা 4 সেন্টিমিটাৰ টিউমাৰ লৈকে এটা ভেকুৱাম এছিষ্টেড এক্সিজন যিটো এটা নিডিল দি মেচিনৰ লগত কানেক্ট কৰি তাক বায়োপসি কৰাৰ দৰে তাক আমি টিউমাৰটো কমপ্লিটলি ওলাই আনিব পাৰোঁ এতিয়া থাৰ্মেল এবলেশ্যন যিটো মাইক্ৰৱেভ বা ৰেডিঅ' ফ্ৰিকুৱেঞ্চি এবলেশ্যন কৰিলে যদিও ট্ৰিটমেণ্টটো হয় ডিফাৰেন্স হ'ল যে ভেকুৱাম এছিষ্টেড বায়োপসি টিউমাৰটো নাথাকে সেইটো কমপ্লিটলি সাৰ্জাৰি নিচিনাকে নিডিলৰ মাজেদি গোটেইখিনি টিউমাৰৰ টিস্যুখিনি ওলাই আনিব পাৰি কিন্তু থাৰ্মেল এবলেশ্যনৰ পিছত টিউমাৰটো ডেমেজ হৈ যায় আৰু এইটো বডিতে থাকি যায় লাহে লাহে শ্ৰিংক হৈ যায় আৰু ভেকুৱাম এছিষ্টেড ফাইব্ৰ'এডিনোমা এক্সিজনত আৰু এটা সুবিধা হ'ল যে এই টিউমাৰটো যেতিয়া এক্সাৰসাইজ কৰা হয় যেতিয়া মেচিনৰ সৈতে কানেক্ট কৰি তাক গোটেইখিনি উলিয়াই অনা হয় গোটেই টিস্যুটো আমি ল্যাবৰেটৰীত পঠাব পাৰোঁ তাক টেষ্টৰ কাৰণে আৰু টেষ্টত যদি আমি সাসপেচিয়াস কিবা সেল দেখা পাওঁ বা ক্যান্সাৰৰ যদি চেঞ্জেস বা ডিসমৰফিক চেঞ্জেস যদি কিছুমান থাকে তেতিয়া লগে লগে তাৰ প্ৰিভেনশন আৰু প্ৰিকশন বা প্ৰিভেন্টিভ ট্ৰিটমেন্ট আমি লব পাৰোঁ শেষত মই আকৌ ক'ব খুজিছোঁ যে এই টিউমাৰটো ইটস জাস্ট লাইক এন ব্ৰেষ্ট মাউস একে জায়গাত স্থিৰ হৈ নাথাকে পালপেট কৰিলে দেখা পাব এটা জায়গাৰ পৰা আনটো জায়গাত হয়তো গুচি যায় আৰু কোনো ধৰণৰ সিম্পটমছ নাথাকে তাৰ কাৰণে বহুত একো চিন্তা কৰিবলগীয়া দৰকাৰ নাই ট্ৰিটমেন্ট তেতিয়াহে দৰকাৰ হয় যদি পেশেন্টে নিজে বিচাৰে যদি পেশেন্টৰ হিটৰ কাৰণে এটা সাইকোলজিক্যাল ইস্যু থাকে যে এইটো ট্ৰিটমেন্ট কৰি লোৱাটোৱে ভাল পিছত কিবা হ'ব পাৰে তেতিয়ালে যদি পেশেন্টে বিচাৰে তেতিয়া ট্ৰিটমেন্ট কৰিব পাৰি above 2 বা 2.5 সেন্টিমিটাৰ up to 4 সেন্টিমিটাৰ লৈকে আৰু যদি ৰেপিডলি গ্ৰো টিউমাৰ হয় টিউমাৰটো যদি ৰেপিডলি গ্ৰো কৰি আছে বা টিউমাৰটো যদি একে জায়গাত ফিক্সড হৈ আছে বা উইথ পেইন থাকে তেতিয়া তাৰ ট্ৰিটমেন্টৰ দৰকাৰ হয় নহলে ওয়েট এন্ড ওয়াচ মাজে মাজে ফলো আপ কৰি আমি এই ট্ৰিটমেন্ট নোহোৱাকে এই টিউমাৰটো থাকিলেও একো প্ৰবলেম নহয় আৰু এই টিউমাৰটো এটা এজৰ পিছত নিজে নিজে শ্ৰিংক হৈ যায় গতিকে লাষ্টত মই এডোলেসেন্ট গাৰ্ল বা ইয়াং লেডিজে কোনবাই যদি এনেকুৱা ধৰণৰ কিবা প্ৰবলেম পাই আছে তেন্তে পৰামৰ্শৰ বাবে আমাক যোগাযোগ কৰিব পাৰে আমি সঠিক এডভাইস এটা দিয়াৰ কাৰণে আমি চেষ্টা কৰিম থ্যাংক ইউ